নমস্কাৰ সকলোকে আজি ভিডিওটো বনাইছো আপোনাৰ টোটাল ওয়ার্কিং ডেজ কিমান মানে কিমান আছে ফাইনাল মেৰিট লিষ্ট উলিয়াবৰ কাৰণে ডিডব্লিউ হাতত এতিয়া আজি হল 20 তাৰিখৰ পৰা 10 অক্টোবৰলৈকে টোটাল আপোনাৰ দিন হৈ গল 50 দিন হা ইয়াৰ মাজৰে আপোনাৰ সানডে পৰিব 7টা দেওবাৰ আছে দুটা আছে এতিয়া আগষ্ট মাহত 4টা আছে সেপ্টেম্বৰ মাহত আৰু এটা আছে আপোনাৰ 5 তাৰিখটো পৰিব অক্টোবৰ মাহত টোটাল 7 দিন হৈ গল বন্ধ দেওবাৰ এটা আৰু হৈ গল দুৰ্গা পূজা 28 তাৰিখৰ পৰা 1 অক্টোবৰলৈকে দুৰ্গা পূজা আছে 4 দিন তাৰপিছত গান্ধী জয়ন্তী হৈ গল 2 অক্টোবৰ এদিন টোটাল মিলাই পেলাই হৈ গল আপোনাৰ 12 দিন এটা 12 দিন হল হলিডে তে আপোনাৰ টোটাল দিন এটোৱে 50 দিন আছে তাৰ ভিতৰত এটা 50 দিনৰ পৰা আমি হলিডেটো যদি মাইনাস কৰি দিও থাকিলে 38 দিন এটা 38 দিনটো হল ওয়ার্কিং ডেজ তাৰ মাজৰে এতিয়া আপুনি 28 সেপ্টেম্বৰৰ পিছৰখিনি বাদ দিয়ক পিছৰখিনি আপুনি বাদ দিয়ক তাৰ আগত কিমান দিন আছে হেতুহে লাগে কাৰণ 28 সেপ্টেম্বৰৰ পৰা যেতিয়া হলিডে পৰিব 2 তাৰিখলৈকে তাৰ পিছত আপোনাৰ এই প্ৰভিজনাল লিষ্টত কাম কৰাৰ মানে সময় নাই তাত জাস্ট এটা ফাইনাল লিষ্ট ওলাব 2 অক্টোবৰৰ পিছত 2 অক্টোবৰৰ পৰা 9 তাৰিখৰ ভিতৰত 9 তাৰিখলৈকে নাৰাখে 8 তাৰিখৰ ভিতৰত ওলাব লাগিব কাৰণ বহুত দূৰৰ পৰা ক্যান্ডিডেট বিলাক অহা যোৱা কৰিবতো এটো হৈ গল ঠিক আছে এতিয়া 28 তাৰিখৰ আগত আপুনি যেতিয়া হিচাপ কৰিবলৈ যাব 28 তাৰিখ মানে 27 তাৰিখ ধৰক 27 তাৰিখৰ আজি 20 আগষ্টৰ পৰা 27 তাৰিখৰ মাজত আপুনি হলিডে পাব হেৰি কিমান আছিল 6 দিন মান হলিডে পাব 27 দিন আৰু ইফালে হৈ গল আপোনাৰ 10 দিন ন মানে আগষ্টত 10 দিন আছে সেপ্টেম্বৰ 27 দিন যদি ধৰো 37 দিন হৈ গল 37 দিনৰ পৰা 6 দিন আপুনি মাইনাস কৰি দিয়ক হলিডেটো যদি আমি মাইনাস সানডেটো মাইনাস কৰি দিও তেতিয়া হলে থাকিব আপোনাৰ 31 ডেজ মানে এতিয়া আৰু ডিপাৰ্টমেন্টৰ হাতত প্ৰভিজনাল লিষ্টৰ ওপৰত কাম কৰিবলৈ মাত্ৰ 1 মাহ আছে 31 দিন এটা আছে এই 31 দিনৰ ভিতৰতে আপোনাৰ এখন উলিয়াই দুখন উলিয়াই তিনিখন উলিয়াই যি উলিয়াই এই 30 দিনৰ ভিতৰত কাম কৰি শেষ কৰিব লাগিব তেতিয়াহে আপোনাৰ 10 তাৰিখে এপইন্টমেন্ট দিব পাৰিব মানে এই ভিডিওটো বনাইছো মানে মই কিমান দিন আছে সবেই এতিয়া কি হয় এতিয়া কোনোবাই কমেন্ট কৰিব কিন্তু সবৰে মনত এটা খুধনি লাগি আছে দিন হিচাপ কৰি আছে আৰু কিমান দিন আছে মানে যিমানে ওচৰ চাপি আহিছে সিমানে মানুহৰ মানে উৎকণ্ঠাটো বাঢ়ি গৈ আছে ন যে মই পাম নে নাপাম মোৰ কি হ'ব এতিয়া আৰু কিমান দিন আছে সদায় হিচাপ কৰি আছে হেতু কাৰণে মই মানে এটো আপোনাৰ হিচাপ কৰি পেলাই মোটামুটি এটা দিন এটা কৈছো যে ইমান দিন এটা মানে হাতত এতিয়া আছে 30 দিন এটা কাম কৰিব কাৰণে এই 30 দিনৰ ভিতৰত সব কাম খতম হৈ যাব মানে ফাইনাল লিষ্টটো আপোনালোকৰ 30 দিন নালাগে 15 দিনৰ ভিতৰত আপোনালোকে মই এতিয়া লিষ্টৰ কাম কৰিবলৈ হে 30 দিন আছে 15 দিনত আপোনালোকে গম পাই যাব এই আহি থকা 15 দিনৰ ভিতৰত আপোনালোকে চাকৰি পাব না নাপায় আপোনাৰ কনফাৰ্ম হৈ যাব 15 দিনৰ ভিতৰত মানে ধৰক ইয়াত দেওবাৰগিটা বাদ কৰি পেলাই দেই মানে ধৰক আপুনি 7-8 তাৰিখৰ ভিতৰত সেপ্টেম্বৰ আপুনি গম পাই যাব মানে এখন দুখন লিষ্ট ওলালে আইডিয়া হৈ যায় ন যদি 1% মানে ডাউন যাব আৰু যদি ধৰক 60 আহে কোনোবাখন জিলাত কাট অফ ইউআৰৰ কাৰণে তেতিয়াহলে হেখনত ধৰক 59 আহিব হিমানে মানে কথাটো কৈছো 60 বুলি হেৰি কোৱা নাই মই মানে এটা আইডিয়া এটা দিছো ভিডিওটো এইটোৱে মানে সৰুকে ভিডিও এটা বনাই দিছো আপোনালোকক মানে ভিডিও আপডেট দিলে কি হয় আপোনালোকে চালে মানে মনটো ভাল লাগি থাকে ন হেতু কাৰণে ভিডিওটো বনোৱা আছে ধন্যবাদ